যিসকল কেণ্ডিডেট ষ্টেট বেংক অফ ইণ্ডিয়াৰ ট্ৰেইনিং কৰিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কাৰণ ট্ৰেইনিং কৰাৰ অৱস্থাতে ছাত্ৰ ছাত্ৰীয়ে প্ৰতি মাহে 16,000কৈ টকা লাভ কৰিব। প্ৰথমতে কেণ্ডিডেটৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিলআপ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কেনেকৈ ফিলআপ কৰিব এই ভিডিঅ'ত জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। ইয়াতে চাওক, ইয়াত কৈছে যে SBI এপ্ৰেণ্টিছ ৰিক্ৰুটমেণ্ট। ইয়াতে টোটেল পদ আছে 8,500। অনলি 3 ইয়াৰ্ছ ট্ৰেইনিং হ'ব ইয়াতে উল্লেখ কৰিছে। 3 বছৰ SBI এপ্ৰেণ্টিছ ট্ৰেইনিং হ'ব। ট্ৰেইনিং কৰা অৱস্থাত প্ৰথম বছৰত 15,000 অৰ্থাৎ 15,000 টকা পাব। ছেকেণ্ড ইয়াৰত ইয়াত উল্লেখ কৰিছে 16,500 প্ৰতি মাহে টকা পাব। তাৰপিছত কৈছে যে থাৰ্ড ইয়াৰত 19,000 টকা পাব, বৃত্তি পাব মাহিলী, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াত উল্লেখ কৰিছে আবেদন কৰা প্ৰাৰ্থীৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট পাছ হ'ব লাগিব, ইয়াতে উল্লেখ কৰিছে। যিসকল ছাত্ৰ ছাত্ৰী গ্ৰেজুৱেট পাছ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে চিলেকশ্যন প্ৰচেছ, অনলাইন ৰিটাৰ্ণ টেষ্ট হ'ব, তাৰপিছত লোকেল লেংগুৱেজৰ ওপৰত টেষ্ট হ'ব। অসমৰ কেণ্ডিডেটৰ বাবে অসমীয়া লেংগুৱেজৰ ওপৰত টেষ্ট হ'ব। তাৰপিছত ইয়াতে চিলেবাছ উল্লেখ কৰি দিছে, পৰীক্ষা 1 ঘণ্টা হ'ব, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে চাই লওক, ইয়াতে গোটেই ৰাজ্যৰ নাম, তাৰপিছত ক'ত কিমানটা চিট আছে উল্লেখ আছে। ইয়াতে চাই লওক, অসমত পৰীক্ষা হ'ব, পৰীক্ষাৰ চেণ্টাৰবিলাক ইয়াতে উল্লেখ কৰিছে। ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত আছে এক্সাম চেণ্টাৰ। তাৰপিছত ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিলআপ আৰম্ভ হৈছে নৱেম্বৰ মাহৰ 20 তাৰিখৰ পৰা। তাৰপিছত ইয়াতে ইম্পৰ্টেণ্ট কথা, এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল OBC EWS কেটেগৰীৰ বাবে 300। যিসকল কেণ্ডিডেট SC ST PWD হয় সেইসকল কেণ্ডিডেটৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, অনলাইন যোগে পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত ইয়াত উল্লেখ কৰিছে লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 10 তাৰিখ। ইয়াতে ক্লিক কৰি নটিফিকেশ্যন চেক কৰিব পাৰিব, ইয়াতে ক্লিক কৰি ৰেজিষ্টাৰ কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি তাৰপিছত ডাইৰেক্ট এই পেজত আহিব। তাৰপিছত ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাইৰেক্ট এই পেজত আহিব। ইয়াতে প্ৰথম নাম লিখিব, তাৰপিছত নাম কনফাৰ্ম কৰিব, ৰিপিট লিখিব লাগিব, তাৰপিছত মিডল নেম, তাৰপিছত মিডল নেম কনফাৰ্ম কৰিব লাগিব, লাষ্ট নেম কি হয় ফিল আপ কৰিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰ দিব লাগিব, তাৰপিছত অল্টাৰনেটিভ মোবাইল নম্বৰ, ইমেইল ID দিব লাগিব। তাৰপিছত সিকিউৰিটি কোড ইয়াতে যেনেকুৱা লিখা থাকিব এইটো বক্সত এণ্টাৰ কৰি 7 নেক্সট কৰিব। নেক্সট কৰাৰ পিছত ফটো আৰু ছিগনেচাৰ, ইয়াতে চাই লওক ফটো ছিগনেচাৰ বিচাৰিব। তাৰপিছত ডিটেইলছ, তাৰপিছত প্ৰিভিউ কৰি চাব পাৰিব। তাৰপিছত এপ্লিকেশ্যনৰ যিটো ফি আছে এপ্লিকেশ্যন ফি, তাতে পে'মেণ্ট কৰিব লাগিব। 5 নম্বৰ ষ্টেপটো হ'ব পে'মেণ্ট। পে'মেণ্ট কৰাৰ পিছত যেতিয়া কমপ্লিট হ'ব তাৰপিছত কাম কৰিব লাগিব, লগ ইন হ'ব লাগিব। ইয়াতে চাই লওক ৰেজিষ্ট্ৰেশ্যন নম্বৰ, পাছৱৰ্ড, তাৰপিছত কেপচা কোড, ছিকিউৰিটি কোড এইটো ফিল আপ কৰি ছাবমিট কৰিব। তাৰপিছত বাকী প্ৰচেছ কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।